তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু সকলোৱে আমি জানো আমি SSCৰ কথা পাতি আছোঁ, SSC GD 2023-24 ভেকেঞ্চি। আৰু বৰ্তমান আমাৰ যিহেতুকৈ ফিজিকেল মেডিকেল চলি আছে, বহুতৰে হৈ গৈছে, বহুত ফিট হৈ আহিছে আৰু বহুত ৰিমেডিকেল পাইছে, বহুত আনফিটো হৈছে। আৰু আগন্তুক যিখিনি আহিবলগীয়া আছে বা হ'বলগীয়া আছে, তো তেওঁলোকৰ বাবে মই কেইটামান গুৰুত্বপূৰ্ণ আপডেট বুলি ক'ব লাগিব, আপডেট লৈ আহিছোঁ। এইকেইটা খুব গুৰুত্বপূৰ্ণ আপডেট, কাৰণ তোমালোকে ভিডিঅ'টো যদি শেষলৈ চোৱা নিজে গম পাবা। সকলোৰে বাবে নহ'লেও কিন্তু প্ৰায়খিনি কেণ্ডিডেটৰ বাবে এইখিনি গুৰুত্বপূৰ্ণ আপডেট। গতিকে এই ভিডিঅ'টো তোমালোকে শেষলৈকে চাই যোৱা। প্ৰথম কথা হ'ল, মোক বহুতে 9 মাইলৰ আপডেটৰ কথা সুধি আছিলে, কিন্তু 9 মাইলৰ একদম এটা মেইন গুৰুত্বপূৰ্ণ আপডেটৰ ওপৰত মই কৈ দিওঁ। যিখন আমাৰ EWS কেটেগৰীসকলৰ চেণ্ট্ৰেল EWS আছে, তাতে তোমালোকৰ এটা বছৰ থাকে, মানে ইয়েৰ থাকে ফাইনেন্সিয়েল ইয়েৰ, আৰু এটা থাকে ভেলিড ইয়েৰ। তো গতিকে বহুতেই নাজানে যে এই ইয়েৰ দুটা কিমান কিমান হ'ব লাগে। বনাই ঠিকেই, কিন্তু কিমান কিমান হ'ব লাগে এই কথাটো নাজানে। তো এটা কথা কওঁ, ফাইনেন্সিয়েল যিটো ইয়েৰ থাকে সেই ইয়েৰটো হ'ব লাগে 2022-23, মানে 2022 চন আৰু 2023 চনৰ ভিতৰত ফাইনেন্সিয়েল ইয়েৰ। আৰু যিটো ভেলিড ইয়েৰ থাকে সেই ভেলিড ইয়েৰটো থাকিব লাগে 2023-ৰ পৰা 2024-লৈ, যিহেতু আমাৰ এই ভেকেঞ্চিটো 2024-ৰ ভেকেঞ্চি। গতিকে তোমালোকক এটা কথা কৈছোঁ, যিসকলৰ EWSৰ এতিয়াতো বৰ্তমান চলি আছে, তেওঁলোকৰ যদি 9 মাইলত আছে, এই কথাটো কিন্তু সাৱধান হৈ লোৱা যে তোমালোকৰ মই কোৱা কথাটোৰ লগত মিল আছেনে নাই EWS চাৰ্টিফিকেটখন। আৰু এটা কথা, যদি 9 মাইলত EWS চাৰ্টিফিকেটখনৰ এই খেলি মেলিটো থাকে, তেতিয়াহ'লে তেওঁলোকক 4ৰ পৰা 5 দিন সময় দিছে, ঘৰলৈ পঠিয়াই দিছে, ঠিক কৰি লৈ আহিবলৈ দিছে। গতিকে তোমালোকে যদি কাৰোবাৰ প্ৰব্লেমো থাকে তেতিয়াহ'লে ঠিক কৰি আনিব পাৰা। তাৰপিছত যদি কওঁ মই তেজপুৰৰ কথা, তো তেজপুৰততো ষ্টেট EWS লগতে চেণ্ট্ৰেল EWS দুইটা ফৰ্মেটে একচেপ্ট কৰি আছে। গতিকে তাত চিন্তা কৰিবলগীয়া একো নাই, কাৰণ কিয় বহুত ল'ৰা ছোৱালীয়ে এইটো ভাবিছে যে যদি ষ্টেটখন একচেপ্ট কৰিছে, পিছত আমাৰ কিবা প্ৰব্লেম হ'ব নেকি চাকৰিটো পোৱাত। একো প্ৰব্লেম নহয়, যিহেতুকৈ একচেপ্টেবল হৈ আছে। কথা হ'ল, তাত ডকুমেণ্টছ ভেৰিফিকেশ্যন একদম আমাৰ নৰ্মেল প্ৰচেছ হৈ আছে। আৰু যিসকল SC ST তেওঁলোকৰতো নৰ্মেলেই, সেয়া লাগে 9 মাইলতে হওক, সেয়া তেজপুৰতে হওক, সেয়া যোৰহাটতে হওক, য'তে নহওক সেয়া নৰ্মেলে। কাৰণ কিয়, তেওঁলোকৰ বেছি ডকুমেণ্টছৰ প্ৰয়োজন নাই, খালি তেওঁলোকক লাগে চেণ্ট্ৰেল কাষ্ট, ডমিচিয়েলৰ ফৰ্মেট আৰু লগতে হাইট ৰিলেক্সেশ্যন যিখন চাৰ্টিফিকেট থাকে, তো সেইকেইখনে লাগে। বাকীটো স্কুলীয়া ডকুমেণ্টছ সকলোকে লাগে। তো তেজপুৰত যদি মই কথা কওঁ মেডিকেলৰ, যিহেতুকৈ মেডিকেলৰ বহুতে সুধি আছিলে, আজিকালি মই বহুখিনি আপডেট লৈ আছোঁ বহু ল'ৰা ছোৱালীয়ে, কিন্তু সকলোখিনি আপডেট দিব লাগে বুলি মই প্ৰয়োজনীয় বুলিও নাভাবোঁ, কাৰণ কিয় সেইখিনি কথা আমি লাইভতো পাতিয়ে আছোঁ। গতিকে এটা কথা কওঁ, তেজপুৰত মেডিকেল সুন্দৰভাৱেৰে চলি আছে, খালি তেজপুৰত এটা প্ৰব্লেমে দেখা গৈছে যে বহুত দিন লাগি গৈছে, মানে 30 তাৰিখৰ বেচটো আজি কমপ্লিট হৈছে। গতিকে তোমালোকে ভাবা যে 5ৰ পৰা 6 দিন সময় লাগি আছে তেজপুৰত। নৰ্মেল ডেট, মই দেওবাৰটো বাদেই দিছোঁ, নৰ্মেল ডে'ৰ কথা কৈছোঁ মই, 5ৰ পৰা 6 দিন লাগি গৈছে। কিন্তু আমাৰ 9 মাইল, ধুবুৰী, খটখটি 2 দিনৰ পৰা 3 দিনত কাম ক্লিয়াৰ, মানে একদম কমপ্লিট প্ৰচেছ হৈ যায়, যদি মাজত বন্ধৰ দিন নাথাকে। গতিকে তোমালোকে যিসকলে তেজপুৰত যোৱা, কাপোৰ কানি ভালকৈ লৈ যাবা, যি য'ত লাগতিয়াল, শুবলৈ কাৰণে কি লাগে, গাত ল'বলৈ কাৰণে কি লাগে। অকল তেজপুৰ বুলি কথাটো কোৱা নাই, সকলোখিনি চেণ্টাৰৰ বাবে আমাৰ সেইখিনি প্ৰয়োজন। তাৰপিছত মই যদি খটখটিৰ কথা কওঁ, আমাৰ খটখটিত কি টান হৈ আছে, কি ইজি, আৰু তাৰ আগতে মই তেজপুৰৰ কি কি প্ৰচেছত বেছি হাৰ্ড হৈ আছে, যাতে আগন্তুক ল'ৰা বা ছোৱালীখিনিয়ে কি কথাৰ পৰা সাৱধান হ'ব লাগে, মই সেইটো কৈ দিওঁ। তেজপুৰত যিটো আমাৰ হাৰ্ড আছে, তো সেই হাৰ্ডটো যিটো এক্সৰে মেচিন, এক্সৰে কৰোঁতে, তো তাত প্ৰায় ল'ৰাৰে কিন্তু ডাঙৰ হৈ আছে, মানে ডাঙৰ ওলাই আছে হাৰ্ডটো, যিটোৰ কাৰণে আমাৰ ৰিমেডিকেল বেছিকৈ পাই আছে। 10-12টাকৈ কেণ্ডিডেটে সেই প্ৰব্লেমটোৰ বাবে ৰিমেডিকেল পাইছে। আৰু যিটো কেৰি এংগল, আমাৰ হাতৰ যিটো পজিশ্যন থাকে, তো সেই পজিশ্যনটোৰ বাবে বহুতে ৰিমেডিকেল পোৱা বুলি মই খবৰ পাইছোঁ। আৰু যি কাণ, তোমালোকে কাণৰ এটা কথা বিশেষ লক্ষ্য ৰাখিবা যে কাণখন আমাৰ প্ৰপাৰ চাফা হ'ব লাগে। পৰ্দা ফুটা কিবা ফুটাটোতো সেইটো ৰিজেক্টেই, কিন্তু প্ৰপাৰ চাফা হ'ব লাগে, তো সেইটো এটা কথা। আৰু খটখটিৰ যদি কথা কওঁ, ৰানিং ধুনীয়া বুলি কৈছে, যিসকলে দি আহিছে ৰানিং ধুনীয়া, মেডিকেল ঠিকে থাকে চলি আছে, ৰিমেডিকেল সুশোভিত দিছে। কিন্তু কথা হ'ল, খটখটিত এটাই প্ৰব্লেম, যিসকলৰ হাইট কম আছে তেওঁলোকৰ প্ৰব্লেম, যিসকলৰ চেষ্ট কম আছে তেওঁলোকৰ প্ৰব্লেম। গতিকে এই 3টা চেণ্টাৰৰ পৰ্যায়বিলাক এনেকুৱাই, আই চাৰ্টবিলাক ঠিকে ঠাকে লাগি আছে, ইমান টান নহয়।
সকলো যোৱা, ভয় কৰিবলগীয়া কাৰণ একোৱেই নাই বুলি শুনিছোঁ। গতিকে এতিয়া আগন্তুক আৰু মেডিকেলৰ প্ৰচেছবিলাক যিহেতুকে চলিয়ে আহি আছে, এতিয়া ইমান টান হৈ থকা নাই, ধুনীয়াকৈ যোৱা দিয়া। সৰু সুৰা কিছুমান আপডেট, গতিকে তোমালোকে ডকুমেণ্টছবিলাক প্ৰপাৰ লৈ যাবা। আৰু এটা কথা ইম্পৰ্টেণ্ট, সেই কথাটো হ'ল যে তোমালোকে যিখিনিয়ে ডকুমেণ্টছ নিয়া, মানে আধাৰ কাৰ্ড, যিকোনো ID প্ৰুফ এটা, ধৰি লোৱা পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID যি নিনিয়া, জেৰক্স এটা লগত নিবা অৰিজিনেলখনৰ লগত। আৰু লগতে তোমালোকৰ এডমিট কাৰ্ড 2খন লৈ যাবা। তাৰপিছত তোমালোকৰ যিখিনি স্কুলীয়া ডকুমেণ্টছ প্ৰতিখনৰে এটা এটা জেৰক্স, এটা বা দুটাকৈ জেৰক্স লৈ ল'বা। ফটো লৈ ল'বা 8-9 কপি। আৰু লগতে তোমালোকক এটা কথা কৈছে যে কলম তোমালোকৰ ব্লু পেন এটা, ব্লেক পেন এটা, গতিকে এই দুটা কলম লৈ ল'বা। কাৰণ কিয়, কোনোবাটো ঠাইত বোলে কেতিয়াবা ব্লেক পেন বিচাৰে, ব্লেক পেন দি লিখিব দিয়ে, আৰু কোনোবাটো ঠাইত ব্লু পেন বিচাৰে কেতিয়াবা। গতিকে দুইটাই লৈ যাবা, যিটো লাগে তোমালোকে সেইটোৱে ইউজ কৰিব পাৰিবা। আৰু লগতে তোমালোকে জেৰক্সখিনি যে নিবা, তোমালোকে ঘৰতে ধুনীয়াকৈ ষ্টেবল মাৰি পেলাই ধুনীয়াকৈ মিলাই নিবা যে এইখিনি মেট্ৰিকৰ, এইখিনি হায়াৰ ছেকেণ্ডেৰী, এইখিনিত আধাৰ কাৰ্ড, পেন কাৰ্ডৰ আছে। গতিকে এনেকৈ মিলাই লৈ যাবা, তাত যাতে একো অসুবিধা তোমালোকৰ সৃষ্টি নহয়। আৰু লগতে ৰানিঙৰ বাবে ঠিকে আছে। খালি তেজপুৰৰ এটা ইম্পৰ্টেণ্ট কথা, তেজপুৰত যিসকলে ৰানিং দৌৰিবলৈ যাবা, তেওঁলোকে এটা কথা ধ্যানত ৰাখিবা যে যিটো পেণ্ট পিন্ধি যাবা, পাৰিলে তাত এটা লং পকেট চিলাই ল'বা। মোক এটা কথা কৈছে, এটা বন্ধুৱে তাৰ কথা ক'লে যে তেওঁ 10 পাক কমপ্লিট কৰিলে, কিন্তু তেওঁ 9টা টোকেনহে দেখুৱাব পাৰিলে তেজপুৰত। তেতিয়া তেওঁক ৰিজেক্ট কৰিছে, ফিজিকেল আনফিট বুলি দিছে। গতিকে তোমালোকক এটাই কথা কৈছোঁ যে তোমালোকে যাতে টোকেনখিনি যদি হাততো লোৱা, যাতে ভালকৈ ল'বলৈ চেষ্টা কৰা। এইখিনি সৰু সুৰা গুৰুত্বপূৰ্ণ কথা আজি তোমালোকক কৈ দিছোঁ। আৰু যদি বোকা থাকে ফিল্ডত, তেতিয়াহ'লে এইটো কথাও কিন্তু খেয়ালত ৰাখিবা যাতে তোমালোকে স্লিপ নকৰে। স্লিপ খাই পেলাই পৰি পেলাই তোমালোকৰ ছাল বাকলি নাযায়, বা তোমালোকে ডিছকুৱালিফাই হৈ আহিবলগীয়া নহয়। গতিকে এইখিনি সৰু সৰু আপডেট তোমালোকে মনত ৰাখি পেলাই ধুনীয়াকৈ যাবা, মেডিকেল ফিজিকেল ফিট হৈ আহা। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। জয় আই অসম।